ঢকুৱাখানাত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ 53 সংখ্যক জন্মদিৱসৰ উপলক্ষে হাই ভল্টেজ ফুটবল খেল অনুষ্ঠিত। উল্লেখযোগ্য যে অসম ফুটবল সন্থাৰ সভাপতি তথা ঢকুৱাখানাৰ বিধায়ক নৱকুমাৰ দলেৰ পৃষ্ঠপোষকতাত সপ্তশিখা নামৰ এক সংগঠনৰ উদ্যোগত অনুষ্ঠিত কৰা হয় খেলখন। আৰু অহা দিনত যাতে আমি এইখিনি কাম কৰাৰ নিমিত্তে আমি সকলো ফালৰ পৰা ৰাইজৰ দিহা পৰামৰ্শ আৰু সহযোগিতা কামনা কৰিছোঁ। আৰু সাংবাদিক বন্ধুসকলে আজি কেইবাদিনো ধৰি গোটেই বিষয়বস্তুসমূহ জনসাধাৰণৰ মাজত প্ৰচাৰ প্ৰসাৰৰ বাবে যিখিনি আপোনালোকে চেষ্টা কৰিলে তাৰ বাবেও আমি সংবাদ মাধ্যমৰ ঢকুৱাখানা উপজিলা অন্তৰ্গত সকলো বন্ধু বান্ধৱীসকললৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকক সদায় অনাগত দিনতো যাতে এনেধৰণৰ কাৰ্যসূচীসমূহ সহযোগিতা কৰিব, বিগত দিনতো কৰি আহিছে আৰু এই কাৰ্যসূচীসমূহ সফল কৰাৰ নিমিত্তে যাতে পৰৱৰ্তী দিনত আমি একেলগে হাতে হাতত মিলাই আগবাঢ়ি যাম বুলি আপোনালোকৰ আগত ৰাখিছোঁ। উত্তৰ পূৰ্বৰ দুটা আগশাৰীৰ ফুটবল দল ক্ৰমে নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাব বনাম অইল ইণ্ডিয়া ফুটবল ক্লাবৰ মাজত খেলখন অনুষ্ঠিত হয়। ঢকুৱাখানাৰ মাতমৰা বিষ্ণুৰাম দলে ক্ৰীড়াক্ষেত্ৰত দুপৰীয়া 12:30 পৰা অনুষ্ঠিত হয় উক্ত খেলখন। খেলখন আৰম্ভণিৰ পূৰ্বে প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে খেলৰ আৰম্ভণি আৰু খেলৰ সামৰণিত জুবিন গাৰ্গৰ গীতৰ আধাৰত বিভিন্ন জাতি জনগোষ্ঠীৰ শিল্পীৰ দ্বাৰা নৃত্যানুষ্ঠান প্ৰদৰ্শন কৰা হয়। খেলখনত নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাব আৰু অইল ইণ্ডিয়া দুলীয়াজানৰ ফুটবল ক্লাবৰ মাজত অনুষ্ঠিত হয়। খেলখনত নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাবে অইল ইণ্ডিয়া দুলীয়াজান ফুটবল ক্লাবক 3-1 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। জিন্তু কোচৰ ৰিপৰ্ট নিউজ নাও।